আমি প্ৰায় নিশ্চিত বিজয়ৰ দিশে গৈ আছো। খোৱাং সমষ্টি প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। NDA প্ৰাৰ্থী হিচাপে আমি ভাৰতীয় জনতা পাৰ্টি আৰু মোৰ সহযোগী দল লগতে খোৱাং সমষ্টিবাসী ৰাইজৰ যি মোৰ যিখিনি লোক মোৰ সমৰ্থক শুভাকাংক্ষী সকলোৰে আশীৰ্বাদ লৈ আজি আমি বিজয়ৰ পথত গৈ আছো। গতিকে মই প্ৰথমে খোৱাং সমষ্টিবাসী ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা জনাইছো। মই তেনেধৰণে কোনো উপাধিক লৈ ৰাজনীতিৰ কথাটোক মই বিশ্বাস নকৰোঁ। কাৰণ উপাধিক লৈ ৰাজনীতি কংগ্ৰেছৰ নেতৃত্বত হ'ব পাৰে, আমাৰ নেতৃত্বত উপাধিক লৈ ৰাজনীতি নহয়। আমাৰ হয় সদায় স্থানীয় লোক, আমাৰ অসমৰ খিলঞ্জীয়া মানুহ হিচাপে অসমত বাস কৰা গাঁও বাগিচা বস্তিৰ ৰাইজৰ সমন্বিত প্ৰচেষ্টাৰে আমি নিৰ্বাচন কৰিছোঁ। ইয়াত কোনো উপাধিক লৈ পেলাই আমি ৰাজনীতি কৰা নাই। গতিকে আমি সকলোৰে আশীৰ্বাদ পোৱাৰ কাৰণেই আজি এনেধৰণে আমি বিজয়ৰ পথত আগবাঢ়িবৰ কাৰণে সক্ষম হৈছোঁ। আপোনালোক সকলোৱে জানে যে বিভিন্ন সময়ত আমাৰ ওপৰত বিভিন্ন গালি গালাজ চলিছিল, বিভিন্ন গ্লানি আমাৰ ওপৰত জাপি দিয়া হৈছিল। নিমাতী কন্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে আমাক গ্লানি জাপি দিয়া হৈছিল। কিন্তু তাৰ পাছতো আমাক কম শিক্ষিত বুলি কোৱা হৈছিল, আমি কথা ক'ব নাজানো বুলি কোৱা হৈছিল। কিন্তু তাৰ পাছতো ৰাইজে মৰম আৰু আশীৰ্বাদ কৰি নিজৰ ল'ৰা বুলি আজি মোক যেনেধৰণে আগুৱাই লৈ গৈছে, মই ভাবোঁ ৰাইজে দিয়া এই মৰম আৰু আশীৰ্বাদৰ প্ৰতিদান মই অহা 5টা বছৰত তেওঁলোকক আন্তৰিকতাৰে মই দিম। গাঁও বাগিচা বস্তি সকলোৰে মানুহৰ উন্নয়নৰ বাবে মই কাম কৰিম। আৰু মই আশা ৰাখোঁ যোৱা 10টা বছৰত যি 70% কাম আমি কৰিলোঁ, বাকী 25ৰ পৰা 30% কাম যি বাকী আছে, সেই কামখিনিকো অহা 5 বছৰত কৰি আমাৰ খোৱাং সমষ্টিটোক আমি উন্নত আৰু এটা প্ৰগতিশীল সমষ্টি হিচাপে যাতে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে মই নিষ্ঠাৰে কাম কৰিম। গতিকে লুৰিণজ্যোতি গগৈ সম্পৰ্কত মোৰ বিশেষভাৱে ক'ব লগা একো নাই। মই তেখেতকো এজন প্ৰাৰ্থী বুলিয়ে লৈছিলোঁ। গতিকে তেখেতো প্ৰাৰ্থী, ময়ো প্ৰাৰ্থী, আন 10জনো প্ৰাৰ্থী, বিজু দুৱৰা আছিল আৰু এগৰাকী দাস উপাধিধাৰী ব্যক্তিও আছিলে। গতিকে সকলোৱে প্ৰাৰ্থী, বিশেষভাৱে ল'ব লগা কাকো একো নাই। গতিকে মই প্ৰাৰ্থীৰ ভিতৰত ৰাইজে যাক বেছিকৈ সমৰ্থন দিছে তাৰ ভিতৰত যদি মই আহোঁ তেতিয়া মই বিজয়ী হিচাপে ঘোষণা হ'ম। গতিকে আৰু অকণমান সময় বাকী আছে, এঘণ্টামান সময়, তাৰপিছত ৰিজাল্ট ঘোষণা হ'ব আৰু আপোনালোকে সকলোৱে গম পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।